সোশ্যাল মিডিয়াত ভাইৰেল এটা পোষ্ট মানুহৰ জীৱন সন্দৰ্ভত এই পোষ্টৰ জৰিয়তে কোৱা হৈছে বিশেষ কথা মোৰ এখন নতুন গাড়ী বাহিৰত পাৰ্ক কৰি থোৱা আছে কিন্তু সেই গাড়ীখনে মোক একো দিব নোৱাৰে মোৰ লগত সকলো ধৰণৰ ডিজাইনৰ কাপোৰ জোতা আৰু বেগ আছে কিন্তু সেইবিলাকেও একো দিব নোৱাৰে মোৰ বেংক একাউণ্টত টকা আছে কিন্তু সেই টকায়ো একো দিব নোৱাৰে মোৰ এটা বৃহৎ ঘৰ আছে কিন্তু ইও মোক একো দিব নোৱাৰে চাওক মই হস্পিটালৰ এখন বিছনাত পৰি আছোঁ ফেচবুক হোৱাটছআপ যোগে ব্যাপকভাৱে ভাইৰেল হৈছে এই পোষ্টটো লিখিছে জনপ্ৰিয় আৰু কোটিপতি ফেশ্বন ব্লগাৰ কিৰজিদা ৰডালিগেজে বিশ্বৰ অন্যতম ফেশ্বন ডিজাইনাৰ আছিল কিৰজিদা ফেশ্বনৰ পৃথিৱীত কম সময়তে জনপ্ৰিয় হৈ উঠিছিল ফেশ্বন ডিজাইনাৰগৰাকী কিন্তু হঠাৎ কিৰজিদাৰ জীৱনলৈ আহিল ধুমুহা সলনি হৈ গ'ল জীৱন কিৰজিদাই লিখিলে সপ্তাহৰ যিকোনো এটা দিনতে মই বিচাৰিলে বিমানেৰে যাত্ৰা কৰিব পাৰোঁ কিন্তু ইও মোক একো দিব নোৱাৰে গতিকে আপোনাৰ লগত কোনো সামগ্ৰী নাথাকিলে আপোনাৰ মনত দুখ দিবলৈ নিদিব আপোনাৰ লগত যি সামগ্ৰী আছে তাক লৈ সুখী হওক যদি আপোনাৰ থাকিবলৈ এখন চালি আছে তেনেহ'লে বেলেগ ধৰণৰ আচবাব আপুনি কি কৰিব এইবিলাকৰ কোনো কাম নাই মৃত্যুৰ পূৰ্বে কিৰজিদাই বন্ধুবৰ্গলৈ লিখি থৈ গ'ল এইটো পোষ্ট প্ৰকৃততে 2018 চনত কৰ্কট ৰোগত আক্ৰান্ত হয় ফেশ্বন ব্লগাৰগৰাকী তাৰ পাছতে তেওঁৰ জীৱন সলনি হ'বলৈ ধৰে বহুত চিকিৎসা কৰোৱা হ'ল কিৰজিদাক কিন্তু সুস্থ নহ'ল ফেশ্বন ব্লগাৰগৰাকী আৰু ছেপ্টেম্বৰ মাহত মৃত্যু খাবতি ল'লে কিন্তু মৃত্যুক এক প্ৰকাৰ প্ৰত্যাহ্বান জনাইছিল এইগৰাকী ব্লগাৰে ৰোগীয়া শৰীৰেৰে কৰি গৈছিল সকলো কাম কিন্তু নিয়তিৰ ওচৰত হাৰ মানিলে কিৰজিদাই মৃত্যুৰ পূৰ্বে ফেন ফলোৱাৰক দি গ'ল এইটো পোষ্ট টকা পইচা ধন সম্পত্তিক লৈ আমি মানৱ সমাজ ব্যস্ত হৈ আছোঁ জীৱনত প্ৰয়োজন আছে টকা পইচাৰ কিন্তু টকা পইচা ধন সম্পত্তিয়ে যে সকলো নহয় কিৰজিদাৰ পোষ্টটোৱে প্ৰমাণ কৰিলে ধন ঐশ্বৰ্যৰে ভৰপূৰ আছিল তেওঁৰ জীৱন কিন্তু অন্তিম সময়ত সকলো অসাৰ ৰক্ষা কৰিব নোৱাৰিলে কোনো ধন সম্পত্তিয়ে 2018 চনত দিয়া এই পোষ্টকেইটাই এতিয়াও মানৱ জাতিক বহু কথা ভাবিবলৈ বাধ্য কৰাইছে প্ৰকৃততে জীৱন কি বুজি উঠিব